মাই ইউটিউব চেনেল আৰু আপোনালোকে থাম্বনেইল লিখি গম পাইছে আজিৰ ভিডিঅ'টো কি হ'বলৈ গৈ আছে মানে আজি মোৰ ছোৱালীজনী 2 বছৰ 3 মাহ ভৰি দিলে হেতু কাৰণে আজি ভাবিছো কি তাই মানে কি খায় গোটেই দিনটোত আৰু কি কৰে মানে তাৰ ফুল ডে ৰুটিন এটা শেয়াৰ কৰিম বুলি ভাবিছো যেহেতু আমি গাঁৱত আছো আৰু মোৰ মা দেউতা ঘৰত আছোহি একচুৱেলি আজিৰ ভিডিঅ'টো মানে গাঁৱৰ এটা কিবা ৰুটিন এটা হ'বগে আৰু মানে গাঁৱত কি কৰিছে মোৰ ছোৱালীজনীয়ে একচুৱেলি আপোনালোকৰ যদি কোনোবা ল'ৰা ছোৱালী আছে তেন্তে আপোনালোকে ফ'ল' কৰিব পাৰে কিছুমান বস্তু দেখাম মোৰ ছোৱালীজনীয়ে কি খায় আৰু তাই কি কৰে কিবা এটা মেমৰি হিচাপে মই ছেভ কৰি থাকিব বিচাৰিছো আৰু ঠিক আছে আপোনালোকে বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যদি আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কিবা যদি সুধিব থাকে বা কনফিউজ থাকে তেন্তে প্লিজ কমেণ্ট কৰিবলৈ নাপাহৰিব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ৰাতিপুৱা শুই উঠিয়েই মোৰ ছোৱালীজনীক মই পানী খুৱাবলৈ চেষ্টা কৰোঁ কাৰণ ৰাতিপুৱা যদি নাখায় তেন্তে পেটৰ সেইখিনি অকণমান প্ৰব্লেম দিব পাৰে পাছলৈ তাই সেই হেবিটটো থাকক সেইটো কাৰণে মই তাইক ৰাতিপুৱাই পানীখিনি খুৱাই দিওঁ মানে ৰাতিয়ে মই গৰম কৰি কুহুমীয়া গৰম কৰি ফ্লাক্সত ভৰাই থৈ দিওঁ সেইখিনি মই শুই উঠিয়ে তাইক দি দিওঁ তেতিয়া ধুনীয়াকৈ খায় আৰু তাই টুথব্ৰাছ কৰিবলৈ যায় নিজেই আৰু টুথব্ৰাছখিনি মানে তাই ধুনীয়াকৈ নিজে নকৰে বাৰু কিন্তু ময়ো সেইখিনি ঘঁহি দিব লাগে ভিতৰে তাই ধুনীয়াকৈ কৰি আছে চাওকচোন ধুনীয়াকৈ ইমান কিউট লাগিছে চাই মেলি আৰু তাৰপিছত আহিয়েই মানে তাই ফ্ৰুটছ খাবলৈ আজি মানে তাই নিজেই কৈছে যে মা মই ফ্ৰুটছ খাম আজি এনেকৈ কৈছে তাইৰ মুডৰ ওপৰত ডিপেণ্ড কৰে কি খাব মই এতিয়া মানে ছেট নকৰোঁ তাই কি খাব বুলি কিন্তু যেতিয়া তাই 2 বছৰৰ সৰু আছিলে তেতিয়া মই সেইখিনি ছেট কৰি দিছিলোঁ যে এইটো টাইমত কি খাব সেইটো টাইমত কি দিম বুলি মই নিজে মাইণ্ড খটাবলগীয়া হৈছিলে যেতিয়া কিন্তু এতিয়া তাই 2 বছৰ পাৰ হোৱা যোৱাৰ পাছত নিজেই মানে চুজ কৰে এইটো কোনটো বস্তু কি খাব লাগে বুলি তাই চাব পাৰে আপোনালোকে কিমান ধুনীয়াকৈ খাইছে গ্ৰেপছখিনি খতম কৰিলে এপেলো খতম কৰিলে এতিয়া পিনাট বাটাৰ খাই আছে অকল খেজুৰখিনি আঁতৰাই দিলে খেজুৰখিনি ভাল নাপালে চাগে কিন্তু সেইখিনি যদি আঁতৰাই দিছে যদিও মই গধূলিকৈ হ'লেও দিবলৈ চেষ্টা কৰিম মানে ড্ৰাই ফ্ৰুটছ খুৱাবই আপোনালোকে ল'ৰা ছোৱালীক আৰু তাই অকণমান এক্টিভিটি কৰি থাকে আৰু সেয়া ককা আইতাহঁতৰ ঘৰত আছে যেতিয়া তাই মানে কিবাকিবি খাই থাকিব পাৰে নিজে বস্তুখিনি চুজ কৰি খোৱাৰ পাছতো মানে তাই ইফালৰ পৰা কিবা এটা দিয়ে সিফালৰ পৰা কিবা এটা দিয়ে মানে কিবাকিবি টুকুৰা খাই মেলি পেট ভৰিয়ে থাকে আৰু তাই ৰাতিপুৱা সময়খন আৰু তাৰ পাছত আমাৰ ঘৰৰ ওচৰতে খুৰীহঁতৰ ঘৰ আছিলে ৰাতিপুৱাই তাইলৈ গুচি গ'ল সেই ককায়েকে মাতিছে বুলি তাতো চাওকচোন কি খাই আছে গোমধানৰ গুড়ি এই চাট্টুৰ গুড়ি কিবাকিবি থাকে যে সেইখিনি ব্ৰেকফাষ্ট হিচাপে খাই খুৰাহঁতে তো তাতো এই গৰু গাখীৰ ঢালি মেলি দিলেই নহয় মানে ইমানখিনি খাই আছে তাৰ ব্ৰেকফাষ্ট বোলা বস্তুটো মানে ঘৰত মই বনাবলগীয়া নহয় ৰাতিপুৱা সময়খন ইফালে সিফালে গৈ মেলি কিবাকিবি হ'লেও খাই মেলি আহি যায় ঘৰত এয়া সৰু গৰু পোৱালি চাওকচোন ইমান মৰম লগা এইখিনি মানে মই পাছত তাইক দেখাম মানে ডাঙৰ হৈ চাবগৈ আৰু কেৰেলাত গৈ মেলি হ'লেও সেইখিনি মই দেখাবৰ কাৰণে সেইখিনি গোটেইখিনি ভিডিঅ' দেখাবলগীয়া একো বস্তু নহয় বাৰু খুৰীহঁতৰ ঘৰৰ পৰা আহিয়ে ফটাফট মোৰ ছোৱালীজনীৰ চুলিখিনিত তেল অকণমান লগাই লৈছোঁ তেল চেল মালিচ কৰি মেলি গা ধুৱাই মেলি মই ভাবিছোঁ কি আজি অংগনবাড়ী স্কুললৈ পঠাই দিওঁ মানে এনেই ডেইলি গৈয়ে আছে বাৰু কাৰণ মোৰ মায়ে অংগনবাড়ী স্কুলত কৰে আৰু অংগনবাড়ী স্কুলত মানে তাই অকণমান এক্টিভিটিবিলাক শিকি আছে আৰু কিছুমান অসমীয়া কথা বহুত ধুনীয়াকৈ শিকি আছে আৰু আমাৰ নিজৰ মানে কথা আৰু যিখিনি ক খ কিবাকিবি লিখিবলৈ চেষ্টা কৰিছোঁ তাই শিকাবলৈ কাৰণ কেৰেলা যোৱাৰ পাছততো আৰু গোটেইখিনি ক'তনো পাব হয়নে আৰু সৰুতে শিকাৰ দৰে নহয় বস্তুবিলাক সেইটো কাৰণে শিকাবলৈ চেষ্টা কৰি আছোঁ আৰু নিজৰ এইখিনি কাৰণ মাক যদি অসমৰ হয় তেন্তে শিকিবতো লাগিবই হয়নে আৰু এয়া গা চা ধুৱাই তাইক পূৰা ৰেডি কৰাই দিছোঁ আৰু মানে তাই স্কুললৈ যাব আৰু কাষতে আছে বাৰু স্কুলখন দূৰো নহয় তাইক থৈ মেলি মই ধুনীয়াকৈ ঘৰৰ কাম কৰি থাকোঁগৈ আৰু এয়া দেখি আছে তাই ধুনীয়াকৈ ওলাই আছে মা গ'ল বাৰু কিন্তু তাই ওলাবলৈহে দেৰি হ'ল এতিয়া বাজিছে 8:30 আৰু তাইক মই অকণমান অটছো বনাই দিম ভাবিছোঁ অটছ ধুনীয়াকৈ খাই মোৰ ছোৱালীজনীয়ে আৰু মই বেলেগ এটা ট্ৰিক দি মানে বনাওঁ আগতে নাখাইছিলে কিন্তু মোৰ ছোৱালীজনীয়ে এতিয়া বহুত ধুনীয়াকৈ খায় বহুত টেষ্টি কৰি মেলি খায় মানে আপোনালোকৰ ল'ৰা ছোৱালী যদি অটছ নাখায় তেন্তে মোক কমেণ্ট কৰিব মোৰ ৰেচিপিটো যদি জানিব বিচাৰে মই ধুনীয়াকৈ বনাওঁ আৰু তাই বহুত টেষ্টিকৈ খাই আছে চাওকচোন মানে আপোনাৰ ল'ৰা ছোৱালীক দেখাব তাহাঁতেও লোভ লাগি যাব ইমান ধুনীয়াকৈ খাইছে ময়ো আগতে ভাল নাপাইছিলোঁ অটছ খাই মেলি ইমান টেষ্টলেছ ন আৰু সেইকাৰণে মানে ল'ৰা ছোৱালীনো ক'ত ভাল পাব কিন্তু বনোৱাৰ এটা ট্ৰিক আছে সেইটো মই বনাই কিনি দিওঁ তাই বহুত টেষ্টিকৈ খায় চাওকচোন গোটেই মানে যিমানখিনি লৈছিলোঁ গোটেইখিনি কমপ্লিট কৰি কিনি তাই স্কুললৈ গ'ল চাবচোন
আপোনালোকে দেখিলেই নহয় তাই কিমান ধুনীয়াকৈ অৰ্ডছখিনি কমপ্লিট কৰি কিনি তাই স্কুললৈ গৈ আছে। ইমান ধুনীয়াকৈ খালে মোৰ মনটো মানে পূৰা দিল খুচ হৈ গ'ল। আৰু এতিয়া চাওকচোন তাই ইমান ধুনীয়াকৈ আৰু পালেহি আৰু স্কুল। এয়া হৈছে অংগনবাড়ী স্কুলটো। তাই আহি পালেই কি ধুনীয়াকৈ বহিব। আৰু আপোনালোকে যদি ভিডিঅ'ৰ মাজত কিবা এটা যদি বৰিং পাৰ্ট লাগে তেন্তে স্কিপ কৰি দিব, কাৰণ এইখিনি পাৰ্টটো মই সেইকাৰণে এড কৰি থৈ দিছোঁ। কাৰণ তাই ডাঙৰ হ'লে চাব, তাই কেৰেলাত থাকিলে মানে তাই ভাবিব যে অসমত মই গৈছিলোঁ ককা আইতাহঁতৰ ঘৰত থাকোঁতে, এনেকৈ মই তাত থাকোঁতে এইবিলাক কৰিছিলোঁ বুলি তাই ডাঙৰ হৈ চাবহি। চাবৰ কাৰণে মই এইখিনি গোটেইখিনি এড কৰি দিছোঁ। কাৰণ W complete. A for apple, B for ball. A for apple, B for ball. C for cat. Meow betul. For dog. Ayo kok Anggita. Cat. C for D for dog. Ako. A for apple. Ako ito ginagawa. A for apple. B for ball. C for ball. Ito ano? Ala. Bori. Ako pwede. Sabi, C for cat. D for dog. ছোৱালীজনীক স্কুলত থৈ ঘৰলৈ আহি মই ফটাফট কামত লাগি গ'লোঁ। সৰু আলুগুটি আৰু কোমলীয়া চজিনা থাকে যে সেইখিনি ভাজিম বুলি ভাবিছোঁ দুপৰীয়া আহাৰৰ কাৰণে। আৰু ছোৱালীজনীৰ কাৰণে মই চৰ্টে পনীৰ বনাম ভাবিছোঁ। আৰু মই ঘৰতে পনীৰ বনাওঁ গৰু গাখীৰ দি। আৰু মই কেনেকৈ বনাওঁ সেইটো মই সৰুকৈ ভিডিঅ' কৰি থৈছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি। আৰু এয়া চাব পাৰে 1 লিটাৰ গাখীৰ, আৰু মই অকণমানহে বনাম ছোৱালীজনীৰ কাৰণেহে, সেইকাৰণে এই অকণমান লৈছোঁ। এয়া গাখীৰখিনি উতলি আহিছে। গাখীৰখিনি উতল আহোঁতে আপুনি গেছটো বন্ধ কৰি দিব। আৰু গেছটো বন্ধ কৰাৰ লগে লগে আপুনি ভিনেগাৰ বা নেমুৰ ৰস দিব পাৰে। অকণমান চাওক মই কেনেকৈ দি আছোঁ। অকণমান দি চামুচেৰে লৰাই দিব। আৰু গাখীৰখিনি ফাটিব ল'ব। সেই ফাটিখিনি এনেকুৱা ট্ৰান্সপাৰেণ্ট দেখি পাব, চাব পাৰিছেনে? এইখিনি হোৱাৰ লগে আৰু আপোনালোকক লগতে এইখিনি লাগিব কোমলকৈ মলমল কাপোৰ, মানে আমাৰ অসমীয়া গামোচা থাকে নহয়, সেইখিনি বহুত ধুনীয়া আৰু পনীৰ ছানিবলৈ। নহ'লে এই লৈছোঁ যে একদম ট্ৰান্সপাৰেণ্ট কাপোৰ ল'ব কোমল, মানে সেইখিনি হ'লে মানে ধুনীয়াকৈ ছানিব পাৰিব। আৰু আপুনি পনীৰখিনি চাব পাৰে কেনেকৈ মই ছানিছোঁ সেইখিনি এনেকৈ ধুনীয়াকৈ। আৰু ঠাণ্ডা পানী অকণমান ছটিয়াই দিব যাতে সেই ভিনেগাৰৰ ৰসখিনি বা নেমুৰ ৰসখিনি টেঙা সেই টেষ্টটো গুচি যায়। আৰু এনেকৈ পানীখিনি চেপি মেলি ওলাই মেলি এনেকৈ অকণমান ওলমাই থৈ দিব। লাগিলে যিমানখিনি পানী থাকে সেইখিনি দপকৈ পৰি মেলি শেষ হৈ যাব। আৰু এনেকৈ চেপি থৈ দিব কিবা এটা গধুৰ বস্তু ওপৰত থৈ মেলি, তেতিয়া ধুনীয়াকৈ চেপ আহি যাব মানে পনীৰটোৰ। চাব পাৰিছে আপুনি। এই অকণমানহে বনাইছোঁ, আৰু যোৱাকালি মই অকণমান বনাইছিলোঁ সেইখিনি আছে, সেইকাৰণে মই আজি অকণমানহে বনাইছোঁ। চাব পাৰে সেই বাতিটোতো থৈ দিছোঁ অকণমান। ইমান ধুনীয়া, মানে ঘৰত বনালে বহুত টেষ্টি লাগে আৰু সোৱাদটো বেলেগ হয়। যিমান আপুনি পেকেট লৈ মেলি কিনে ন, তাৰকৈ বহুত বেছি টেষ্ট হয় ঘৰত বনোৱাটো। এবাৰ বনাই চাব আপোনালোকে, বহুত ইজি হয়। কিন্তু ডাঠ গাখীৰ ফুল ফেট মিল্ক লাগিব। আপুনি গৰু গাখীৰ যদি আপোনাৰ ঘৰত আছে তেন্তে নিশ্চয় আপুনি ঘৰত বনাব ছোৱালী বা ল'ৰাৰ কাৰণে। আৰু চাব পাৰে তাই স্কুলৰ পৰা আহি মেলি পূৰা চালাড খোৱাত লাগি গৈছে। মানে আহিয়ে ভাত চাত নাখায় তাই, কাৰণ অংগনবাড়ী স্কুলত আপোনালোকে জানেই কিবাকিবি দিয়ে তাই ল'ৰা ছোৱালীক। আজি তাই কেতিয়াবা কণী দিয়ে বা কেতিয়াবা চুজি খাই আহে, সেইকাৰণে তাইৰ পেটটো ভৰি থাকে। সেইকাৰণে মই অকণমান চালাড খাব দিলোঁ। ইয়াতে আহি তিয়ঁহ আৰু বিটৰুট খাব দিছোঁ। আৰু আপোনালোকৰ ল'ৰা ছোৱালী যদি বিটৰুট নাখায় তেন্তে মোৰ নিচিনা ট্ৰিক কৰি কিনি খুৱাব, খেলি মানে ধেমালি কৰি। এই বিটৰুটটো খালে যে মুখত পিংক কালাৰ ওলাই যায়। তাই মানে খুব এনজয় কৰি খায় এনেকৈ মুখখন চাই আইনা অকণমান লৈ বা মোবাইল কেমেৰাত চাওকচোন কেনেকৈ এনজয় কৰি খাই আছে। মুখখন পিংক হৈ যায়, ওঠখনো পিংক হৈ যায়। সেইখিনি মানে খেলি বিটৰুট এটা গোটাকৈ খাই দিয়ে তাই অকলে।
আৰু তিয়ঁহটোতো তাই ফেভৰেট, অল টাইম ফেভৰেট হয়, তাই খায়েই বাৰু। আপোনালোকে ল'ৰা ছোৱালীক দিবলৈ চেষ্টা কৰিব, কেঁচা শাক পাচলি খোৱাটো অতি প্ৰয়োজনীয়। দিনৰ সময়ত দিব, ৰাতি নোখোৱাব বাৰু। চাব পাৰে আপোনালোকে তাই কিমান এনজয় কৰি খাই আছে। বিটৰুটটো মোকো ভাল নালাগে, কিন্তু ছোৱালীৰ কাৰণে ময়ো খাবলগীয়া হৈ গৈছে। তাই ইমান ধুনীয়াকৈ খায় নহয়, মই মানে চখ হৈ গৈছোঁ, মানে তাই ইমান ধুনীয়াকৈ খায়, চাওকচোন। চালাড খাই শেষ হোৱাৰ পাছত তাইক অকণমান গাড়ী বা কিবা চাইকেল চলাবলৈ দিওঁ, খেলিবলৈ দিওঁ। প্লে টাইম হয় এইটো টাইমত, তাই পটককৈ টোপনি নাযায় বাৰু। এইখিনি খেলি মেলিহে তাই টোপনি যায়গৈ। চাব পাৰে এতিয়া শুই যাব ধুনীয়াকৈ। দুপৰীয়াৰ লাঞ্চত মই তাইক দিলোঁ চৰ্টে পনীৰ আৰু ড্ৰামষ্টিক আলু ফ্ৰাই আৰু বইল পাম্পকিন দিছিলোঁ। তাইক ধুনীয়াকৈ খালে বাৰু, বেছি নাখালে বাৰু তাই। ছোৱালীজনী কাপোৰটো ফ্ৰকটো পিন্ধি বৰ আমনি পাইছে বোলে, সেইটো কাৰণে এতিয়া ড্ৰেছটো চেঞ্জ কৰি দিওঁ ভাবিছোঁ। সেইটো কাৰণে ড্ৰেছটো চেঞ্জ কৰি লওঁ, পাছত লগ পাইছোঁ। ये देखो हमारा नुक्कू बेबी रेडी हो गया। नो नो डोंट डू। किंवा बोले ना मूर्ति रे। नो नो। Oh, it's okay, नुक्कू, it's okay. No problem. Sorry. नुक्कू, sorry. No. Sorry. Sorry. नुक्कू आगे तो से. Sorry. তাইৰ লগত অলপ ধেমালি কৰাৰ পাছত তাইক চকলেট দিলোঁ, যি ফূৰ্তি হৈ আছে চাওকচোন। অলপ আগত কান্দি আছিলে নহয়, এতিয়া চকলেট পাই মেলি, চকলেট বুলি নহয়, এয়া প্ৰটিন বাৰ, ইহঁতি মানে সৰু ছোৱালীৰ কাৰণে হয়, সৰু ল'ৰা ছোৱালীৰ কাৰণে। তাই খাই আছে, খুব ফূৰ্তি পাইছে। আৰু ঝাৰু মাৰি, মই ঝাৰু মাৰিছিলোঁ, তাইও ঠিকছে মাৰি আছে আৰু চাব পাৰে। আৰু তাৰ পাছত আমি ফ্ৰেছ হৈ মেলি আকৌ গধূলি চাহ লৈ ল'লোঁ, আৰু ৰুটি, আৰু দিনত যে মই বনাইছিলোঁ পনীৰ চৰ্টে, সেইটো লৈ লৈছোঁ। মই ৰোল বনাই খাম। ঘৰৰে গৰু গাখীৰ যে ইমান ডাঠ, চাব পাৰে, ইমান মানে গাখীৰৰ পৰা পূৰা ঘি ওলাই আছে, ইমানে ডাঠ মানে। আৰু অকণমান পানী মিক্স কৰিছোঁ, হ'লেও মানে সৰু ল'ৰা ছোৱালীক ইমানো ডাঠকৈ দিব নালাগে বুলি কোৱা শুনিছোঁ, সেইকাৰণে। আৰু চাহটো চাব পাৰে ইমান ধুনীয়াকৈ। এইটো আৰু মই দিনৰে মোৰ ছোৱালীজনীৰ কাৰণে বনাইছিলোঁ, সেইটো ৰোল বনাই খাম আৰু ৰুটি আৰু এইটো। ছোৱালীজনীয়ে আচানক কিয় কান্দিব লগা হ'ল মই কৈ আছোঁ বাৰু। মানে আমি বাৰাণ্ডাতে চাহ খাই আহিছিলোঁ দুজনীয়ে মিলি, তাৰপিছত ৰাস্তাত মানে আমি চাই চাহ খাই আহিছিলোঁ। কিন্তু ৰাস্তাত যে মোৰ বায়ে ছোৱালীজনী মানে খোজকাঢ়ি আছিলে, ইফালে ৱাকিং কৰি আছিলে। তাই পটককৈ দেখি পালে আৰু তাৰ লগত যাম বুলি একদম ৰাস্তালৈ ওলাই পূৰা কান্দি আছে, চাওকচোন। তাহাঁতৰ লগত গুচি গ'লগৈ, মানে বায়েকৰ ঘৰলৈ গৈ ইমানেই ভাল পায়, চাওকচোন তাইক কেনেকৈ লৈ গৈছে। সেইজনী সেইফালে উল্টাকৈ খোজকাঢ়িছে, সেইজনী মোৰ বায়েৰ ছোৱালী। হাই নকু, कैसे हो? अच्छा। अरे ऐसा कोई लिख भी तो बुद्ध है। हाँ? ये पुट किसने लगाया पुट? आखिर लगा ना? नो नो, একচুৱেলি কি হ'ল, তাই মানে এতিয়া বায়েকৰ ঘৰলৈ গৈছিলে। আৰু এই চাওচোন, বায়েকৰ ঘৰত গ'লে মানে তাই একদম গোটেই নেল পলিচ কিবা কিবি এই ওঠৰত লগোৱাবিলাক চব চুই মেলি এয়া নেল পলিচ লগাই দেখাই দিছে। তাই মানে বুজি পাই গৈছে একদম, চাচোন হাতখন দেখাই দিছে। মানে এপাদেও বুলি কয় ন, কি মোৰ বাৰ ঘৰত গৈছে, মানে ওচৰতহে বিয়া হৈছে তাই। তাৰ ঘৰত গৈছিলে গধূলিকৈ, এইবিলাক ঘঁহি মেলি লৈ আহিছে, চাচোন চেহেৰা মাথাত একদম ফুট চুট একদম পণ্ডিতজি বনি কিনে আহি গৈছে। আৰু লগতে হাতত পূৰা একদম নখত পূৰা নেল পলিচ লগাই মেলি ওঠৰতো ঘঁহি আহিছিলে। কিন্তু মই মুচি দিলোঁ মানে অকণমান আগত, মই মুচি মেলি শেষ কৰি দিলোঁ। কিন্তু এতিয়া দেখাই দিছে। এতিয়া তাই অকণমান খেলিব, টাইম পাছ কৰিব। আৰু ৰাতিকৈ খাই নে নাখায় নাজানো, কিন্তু কাৰণ গধূলিকৈ কিবা কিবি খালে,
এতিয়া ৰাতিকে কি খাই চাওঁ, যদি নাখায় গাখীৰ এগিলাচ দি কিনি তাক খুৱাই দিম। মানে এতিয়া নুশুৱে, দিনত শুইছিলে বহুত দেৰি, সেইকাৰণে মানে শুৱা টাইমটো কেতিয়া শুবা তুমি? 9টা বজাত? এনেকৈ নকৰে। কেতিয়া শুবা তুমি? 9টা বজাত শুবা? 9টা বজাত বলো। কল খাবা? बनाना चाहिए? ना चाहिए, कम आज चाहिए। हैं? पानी चाहिए? चाहिए। এতিয়া তাইক বোলে পানী লাগে। তাই গধূলিকৈ হেভি খোৱাৰ কাৰণে ৰাতিকৈ একো নাখাওঁ বুলি জিদ কৰি আছিলে। মই জবৰদস্তি খুৱাব চেষ্টা কৰিছিলোঁ, নাখালে। সেইকাৰণে মই গাখীৰ একাপ দি মেলি খুৱাই ল'লোঁ। তাই গাখীৰ একাপ অকণমান যেনে তেনে খালে আৰু তাইৰ পেটটো ফুল হৈ আছিলে। আৰু আপোনালোকে যদি আজিৰ ভিডিঅ' চাই ভাল পালে তেন্তে প্লিজ কমেণ্ট এটা কৰি দিব, মোৰ উৎসাহ যোগাব যে মই আৰু আগলৈও এনেকুৱা ভিডিঅ' বনাম। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব। বাই।